চেকনি চেকনি হাতত লোৱা মৰি যাওঁ মাৰি যাওঁ গুৰুৰিন সুধি যাওঁ হত বুজে চকুৰ বুজে ৰাখে ৰজা জৰুৱা চেকনি চেকনি হাতত লোৱা মৰি যাওঁ মাৰি যাওঁ গুৰুৰিন সুধি যাওঁ হত বুজে চকুৰ বুজে ৰাখে ৰজা 1769 কৃষকসকলৰ মাজত চলে যুদ্ধ ৰজাৰ ভিতৰতো মোৱামৰীয়া অমোৱামৰীয়াৰ মাজত ৰক্ষক আছিল ধনজনৰ বিস্তাৰ খ্যাতি অসমৰ বহু ধন সম্পদ বিনষ্ট হোৱাৰ লগতে হেজাৰ বিজাৰ মানুহৰ মৃত্যু হয় অনেক প্ৰজা চেদেলি ফেদেলি হৈ গাঁও ভূঞি খেতিপথাৰ উচন হয় অসমক উদ্ধাৰৰ হেতু আহোম ৰজাই ইংৰাজৰ সহায় বিচাৰে ইংৰাজ আহিল মাৰহাটক অসমৰ পৰা বিতাড়িত কৰিলে কিন্তু 1826 চনৰ ফেব্ৰুৱাৰী মাহত ব্ৰহ্মদেশৰ বিয়ান্দাবু থকা চুক্তি অনুসৰি প্ৰকাৰান্তে অসমৰ শাসনভাৰ ইংৰাজৰ হাতলৈ গ'ল এনেদৰে এদিন 600 বছৰ ধৰি দুইটাৰ দুইবাৰ পোহৰাই থকা আহোম ৰাজত্বৰ বেলি মাৰ গ'ল ইংৰাজে অসমৰ শাসনভাৰ লোৱাৰ পিছতেই 1828 চনত স্বাধীনতা বিকাশৰ কেইজনমান অসমীয়াই ইংৰাজক বিতাড়িত কৰাৰ সংকল্প কৰে গোন্ধৰ কোঁৱৰকে ৰজা প্ৰক্ষেপ কৰি ধনঞ্জয় বৰগোহাঁই পিয়লি ফুকন জীউৰাম দলিয়া বৰুৱা আদি কৰি ভালে সংখ্যক লোক সংঘবদ্ধ হৈ তলে তলে যুঁজৰ পৰিকল্পনা কৰে কিন্তু বিশ্বখ্যাত কিছু লোকৰ বাবে এই বিদ্ৰোহ সম্ভৱ নহয় জয়সাগৰ পুখুৰীৰ পাৰত অৱস্থিত ইংৰাজৰ সাৰঘৰত জুই দিয়াৰ অপৰাধত পিয়লি ফুকন আৰু জীউৰাম দলিয়া বৰুৱাক 1830 চনত শিৱসাগৰ পুখুৰীৰ উত্তৰ পূব কোণত ৰাজহুৱাকৈ ফাঁচি দিয়া হয় দেশ উদ্ধাৰৰ হেতু অহোপুৰুষাৰ্থ কৰি এই দুই স্বদেশ প্ৰেমীয়ে মৃত্যুক আঁকোৱালি অমৰ শ্বহীদ হ'ল 100 বছৰ জুৰি ৰাজত্ব কৰি আহোমসকলে অসম ৰাজ্য গঢ় দিয়াৰ পৰৱৰ্তী সময়ত এই ৰাজ্য 100 বছৰৰ অধিক কাল ইংৰাজৰ কবলত থাকে আনহাতেদি যদিওবা পৰাধীনতাৰ শিকলিৰে অসম বান্ধ খাই পৰিল এই যুগতে ইংৰাজসকলৰে পৃষ্ঠপোষকতাত আমেৰিকান বেপ্টিষ্ট মিছনাৰীসকলে এই ৰাজ্যত পশ্চিমীয়া আধুনিক শিক্ষাৰ পাতনি মেলে নাথান ব্ৰাউন মাইলছ ব্ৰনছন থমাছ কাৰ্টাৰ আদিৰ উদ্যোগত অসমীয়া ভাষাই ছপাশালৰ মুখ দেখে 1846 খ্ৰীষ্টাব্দতে শিৱসাগৰত 14খনকৈ অসমীয়া বিদ্যালয় স্থাপন হয় আৰু সেইটো বছৰতে শিৱসাগৰস্থিত মিছনেৰী প্ৰেছৰ পৰা প্ৰকাশিত হয় প্ৰথম অসমীয়া আলোচনী অৰুণোদয় আধুনিক শিক্ষাৰে শিক্ষিত এচাম উদ্যোগী অসমীয়া ডেকাই অসমীয়া ভাষাৰ চৰ্চা কৰি ইয়াক নৰূপত সজাই তোলে আনন্দৰাম ঢেকীয়া ফুকন হেমচন্দ্ৰ বৰুৱা লক্ষীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁই বৰুৱা মাৰোৱাৰী অসমীয়া চন্দ্ৰকুমাৰ আগৰৱালা আদি অনেকজন প্ৰতিভাধৰ অসমীয়াই গদ্য পদ্যেৰে অসমীয়া ভাষা সাহিত্যত নতুন ৰূপ প্ৰতিষ্ঠা কৰে
লাগে